জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্টজন সৰ্বা নহয়, জিলা কংগ্ৰেছৰ সকলো সমষ্টিৰ যিসকল এক্সিকিউটিভ মেম্বাৰ আছে, বাকীসকল আছে, সেইসকলে জিলা কংগ্ৰেছ এজন মানুহ নহয়। ঠিক তেনেকৈ এমপিজন হ'ল গোটেই ব্লক কংগ্ৰেছ বিলাকৰ সমষ্টিত এজন এমপি কোনো পাৱাৰ নাই, পাৱাৰ থাকিব আপোনালোকৰ। মই খোলাকে কৈছো, আপোনালোকে চাব। আজি যে মই যে 5 বাৰ জিকি আহিছো, 5 বাৰ মানে 5 বাৰ নহয়, 5 বাৰত 25 বছৰ 23 বছৰ হ'ব বোধ হয়। এতিয়া মই মাজতে যদি এৰি দিব লাগে, আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈ আছো, ইমান সহজ নহয়। প্ৰফুল্ল মহন্ত ঘূৰাইছো তাত, এইকাৰণে জিকিছো যে মোৰ কংগ্ৰেছ কৰ্মীসকলক মই গুৰুত্ব দিছো। মোৰ কংগ্ৰেছ কৰ্মীসকলে তাত এজন ৰকিব লৈছে, তেতিয়াহে হ'ব। আৰু যদি মই ৰাতিপুৱা বাবু হৈ বহি থাকো, আপোনালোকে লাইন ধৰি ৰখি থাকে, মোক কাগজ দিয়ে, এইটো হ'ব এইটো নহ'ব, কেইদিনমানৰ কাৰণে মই এটা হ'ম, তাৰপিছত নাইকিয়া হৈ যাব। গতিকে মই ক'ব লাগিব যে মই 5 কোটি টকা পাম। মোৰ তাত কিমান মণ্ডল কংগ্ৰেছ আছে, সমানে ভগাই দিয়া, সমানে ভগাই দি যিমান পায়, ধৰি লওক 5 লাখ টকা পালে, সেই মণ্ডল কংগ্ৰেছৰ 5 লাখ টকা ক'ত বিলাম? সেই কথাটো মণ্ডল কংগ্ৰেছে বহি ৰিজলিউশ্যন সৈতে দিব লাগিব। তাত দি পেলাই যিখন টাইপ কৰি কাগজ কৰি সকলে চহী কৰি দিব, ৰকিবুল হুছেইনৰ কোনো পাৱাৰ নাই তাত 1 পইচা কাটাৰ, অন্যভাৱে চহী কৰিব লাগিব। মই আপোনালোকক ধৰি লওক ৰকিবুল হুছেইন তাত ভোট বনোৱা, ধৰি লৈছো হলো যদি এমপি, আৰু তাৰ পৃথিৱীত নাই। নিজৰ চৰকাৰৰ প্ৰজাক মদ খাবলৈ কৈছে, দিছে নহয় যোৱাকালি, যে মদ বিক্ৰী বেছি বঢ়াব লাগে। হাহাকাৰ লাগিছে ৰাজ্যখনত, মদ বিক্ৰী বেছি কৰিব লাগে, স্কুলবিলাক বন্ধ কৰি দিছে। 1-2খন স্কুল বন্ধ কৰা নাই, 7,000 স্কুল বন্ধ কৰিছে। এই যে আমাৰ ইলেকশ্যন হৈ আছিল, আমি জিন্দাবাদ কৰি আছিলো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইটা দিনত 1,000 কোটি কৈ 3,000 কোটি টকা ধাৰ ল'ব। আমাৰ মানুহক বন্ধকত থৈ 3,000 কোটি টকা ধাৰ। আমাৰ সাধাৰণ মানুহে বুজি নাপায় যে চৰকাৰে 3,000 কোটি টকা ধাৰ ল'লে কি হ'ব জানে? এনেকে ধাৰ লৈছিল শ্ৰীলংকা চৰকাৰে, হাহাকাৰ হৈ গ'ল, দুৰ্ভিক্ষ হ'ল, খাবলৈ নাইকিয়া হ'ল। 1 লিটাৰ গাখীৰৰ দাম 3,000 টকা হৈছিল। এনেকুৱা এটা পৰিৱেশ হ'বৰ কাৰণে আমি দিম নেকি, সেই কথাবিলাক চিন্তা কৰিব লাগিব। সেইকাৰণে আজি আমি চৰকাৰক এতিয়া হেঁচা দিব লাগিব, চৰকাৰক বাধ্য কৰিব লাগিব যে লাইটৰ বিলটো কমোৱা, স্কুল খোলা, মদ বৃদ্ধি কৰাটো বন্ধ কৰা, লাইটৰ বিল বন্ধ কৰা, বেছি কৰাটো, বস্তুৰ দাম কমোৱা, খোৱা বস্তুৰ দাম কমোৱা, সেইখিনিয়ে আমি এতিয়া পাতিব লাগিব। নালাগিব জানো? লাগিব। 4 তাৰিখে ৰিজাল্ট দিব, এতিয়াৰ পৰা আমি ফূৰ্তি কৰিম নেকি? ফূৰ্তি কৰিম, আনন্দ কৰিম। ইমান কষ্ট কৰি আমি 15 বছৰৰ পিছত আমি ইয়াত অলপ হাঁহিব বিচাৰিছো, হাঁহিব ৰাইজে সিদ্ধান্ত লৈছে। আমি 4 তাৰিখে আমি অকণমান আনন্দ নকৰিম যে? আনন্দ কৰিম জানিলে, কিন্তু আনন্দৰ এটা সীমা আছে। এনেকুৱা আনন্দ নকৰো যে কংগ্ৰেছী মানুহকেইটাই আমি জিন্দাবাদ কম, আৰু যিসকলে ভোট দিলে আমাৰ ভাঙা চাই থাকিব। সকলোকে লৈ আমি আনন্দ কৰিব লাগিব। এই আনন্দ এনেকুৱা আনন্দ নহব যে একেদিনে আমি হাঁহি শেষ কৰি দিম। কথাবিলাক মই কৈছো, ঘৰত গৈ চিন্তা কৰিব। এমপি এজন হ'ল, বহুত দিনৰ পিছত অকণমান হাঁহিব পাৰিছো, এমপি হ'ব আপোনালোকৰ ইনশাআল্লাহ। আল্লাহৰ ওপৰত তাৱাক্কুল কৰিব। এমপি এজন হ'লে সকলো শেষ নেকি আপোনালোকৰ? আমাৰ মূল লক্ষ্য কি? 2026 চনত কংগ্ৰেছৰ নেতৃত্বত ৰাজ্য চৰকাৰ হ'ব লাগিব। সেইটো কৰিবলৈ হ'লে আমি এইকেইটা দিন অলপকে হাঁহিটো গোটাই থব লাগিব। একদম ভালকে হাঁহিম আমি সেই 26ত, যেতিয়া চৰকাৰ হয়, যেতিয়া আপোনালোকৰ সকলোৰে আমাৰ এই হাঁহি বন্ধ কৰা এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যায়। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছো, ওচৰত মই এটা শুক্ৰিয়া আদায় কৰি আহোঁ।